সরকার হত বৈছে তোৰ জানাজাৰ ফিল্ডত আপোনালোকে দেখিছে এয়া এই ধৰণে লাখ লাখ জনতা ভিৰ কৰা পৰিলক্ষিত হৈছে তেওঁৰ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে এয়া দেখিছে আপোনালোকে লাখ লাখ জনতাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে 2 বজাত তেওঁৰ জনাজাৰ নামাজ ডবকা যমুনা গাঁৱৰ দৃশ্য এয়া যমুনা গাঁৱৰ বাসগৃহত যোৱাকালি তেওঁ বাৰ্ধক্যজনিত কাৰণত 116 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰিছিলে আৰু এই মৃত্যুবৰণ কৰাৰ পিছত আজি তেওঁৰ এই জানাজাস্থলী বৃহৎ খেলপথাৰত যমুনাগড় বৃহৎ খেলপথাৰত জানাজাস্থলীৰ পৰিৱেশ আপোনালোকে দেখিছে আধ্যাত্মিক গুৰু আছিলে এয়া কি ক'ব এই মুহূৰ্তত আধ্যাত্মিক গুৰুজনৰ জানাজাৰ নামাজ আৰম্ভ হ'ব আৰু এই অনুষ্ঠানত আমিও উপস্থিত হৈছোঁ তেওঁ ধৰ্মীয় গুৰু আছিলে যিগৰাকী ব্যক্তিয়ে দোৱা কৰিলে প্ৰাৰ্থনা কৰিলে খৰাং বতৰত বৰষুণলৈকে আহিছিলে বুলি সকলোৰে মুখে স্থানীয় লোকে ক'ব বিচাৰে কি ক'ব এই বিষয়ে আধ্যাত্মিক গুৰুজনৰ বিষয়ে হয় ৰব্বানী সাহেব এজন ইছলামিক স্কলাৰ পণ্ডিত আছিলে লগতে তেওঁ এজন আধ্যাত্মিক গুৰু আছিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ তেওঁ তাত আছিলে আৰু মানুহে কয় বা আমিও বহুত সময়ত বহুত প্ৰত্যক্ষ কৰিছোঁ আমি লক্ষ্য কৰিছোঁ যে কেতিয়াবা যদি খৰাং বতৰ হয় বৰষুণ হোৱা নাই তেতিয়া মানুহ তেওঁৰ ওচৰত আহে তেওঁ দোৱা কৰিলে আলহামদুলিল্লাহ বৰষুণ হয় গতিকে তেওঁৰ মৃত্যুত মানে সমগ্ৰ অঞ্চল জুৰি সমগ্ৰ ডিষ্ট্ৰিক্টত আমাৰ 2-4টা ডিষ্ট্ৰিক্ট জুৰি মানে খোপৰ চাহ পৰিছে আজি আপুনি মানুহ দেখা পাইছে ইয়াত জানাজাৰ টাইম আপোনাৰ 2টা বজাত 1টা বজাতে 1 লাখৰ ওপৰত মানুহ আহি জমা হৈছে আৰু চাৰিওফালৰ পৰা আপুনি যদি লক্ষ্য কৰে মানুহ আহি আছে গম নাপাওঁ মানুহ কিমানখিনিলৈকে হ'ব এতিয়ালৈকে ৰাস্তাত বহুত মানুহ আছে আমি কালি ৰাতিপুৱাৰ পৰা ফজৰৰ নমাজৰ পিছৰ পৰা প্ৰত্যক্ষ কৰিছোঁ দূৰ দূৰণিৰ পৰা মানুহ আহি আছে মৰিগাঁও মৈৰাবাৰী আপোনাৰ এই ঢিং এইসব জুৰিয়া কচুৱাৰ পৰা মানুহ আহিছে তাৰমানে তেওঁ লাখ লাখ গুণমুগ্ধ আছিল আৰু তেওঁৰ নিচিনা এজনক হেৰাই আমি অতিকৈ মৰ্মাহত হৈছোঁ সমগ্ৰ অঞ্চলৰ মানুহ দুখিত সমগ্ৰ অঞ্চলতে দুখৰ ছাঁ বিৰাজ কৰিছে আমি মহান আল্লাহ তালাৰ ওচৰত তেওঁৰ আত্মাক যাতে জান্নাত নচিব কৰে তাৰ কাৰণে আমি দোৱা কৰিম আৰু সকলোৱে দোৱা কৰিব বাকী আপোনালোকৰ নিজৰ চকুৰ আগত দেখি আছে দৃশ্য মানুহ এতিয়াও আহি আছে চাওক চাৰিওফালে লাখৰ ওপৰত মানুহ হ'লেই এতিয়ালৈকে আধা ঘণ্টা সময় বাকী আছে আৰু এতিয়াও ইমান মানুহ হৈ আছে হয় কেইবাখনো ৰাস্তা আছে আৰু ৰাস্তা ইতিমধ্যে ট্ৰাফিক জাম হৈ পৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়া দেখিছে বৃহৎ খেলপথাৰৰ দৃশ্য 2 বজাত জানাজা হ'ব আৰু ইয়া 2 বজাত জানাজাৰ দৃশ্য অগণ লাখ লাখ গণমুগ্ধই তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে ইয়া সমবেত হৈছে আৰু 2 বজাত জানাজাৰ ইয়াৰ দৃশ্য আপোনালোকে দেখিছে অসমৰ লগতে বম্বে দিল্লী কলকাতা তেওঁৰ গণমুগ্ধ আছে লাখ লাখ গণমুগ্ধ আছে তেওঁলোকে অনুৰাগী আছে তেওঁলোকে আহিছে দেখা গৈছে এয়া পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ